Hello friends, welcome to my channel Clay Kitchen. সন্মুখত দীপাৱলী সকলোৱে হয়তো ব্যস্ত ঘৰ সাফা কৰা বা মিঠাই বনোৱা নহয় জানো ময়ো ফ্ৰেন্ডছ আপোনালোকলৈ এটা মিঠা ৰেচিপি লৈ আজি উপস্থিত হৈছো পানীলাওৰ ক্ষীৰ ইয়াৰ বাবে লৈছো এয়া মই পানীলাও প্ৰায় আধা কেজি আছিল আৰু এখিনি মই ধুনিয়াকৈ মিহি মিহিকৈ ৰুকি লৈছো আৰু পানীখিনি অকমান চেপি বেলেগ কৰি লৈছো লগত আছে এয়া চেনি এয়া লৈছো মই আধা বাটি ঘি লৈছো মই 2 চামুচ আৰু এয়া গাখীৰ লৈছো 1 পোৱা 250 ml ড্ৰাই ফ্ৰুটছৰ মাজত লৈছো ফ্ৰেন্ডছ এয়া কাজু মিহি মিহিকৈ কাটি লৈছো একেবাৰে মিহি মিহি আৰু এয়া আলমণ্ড খিনখিন দীঘলকৈ কাটিছো কিসমিস ধুই লৈছো আৰু এয়া খেজুৰ ডাঙৰ খেজুৰ আৰু লগত এয়া কেশৰ তেনেহলে আহক ফ্ৰেন্ডছ এতিয়া আমি পানীলাও ক্ষীৰ আৰম্ভ কৰোগৈ ফ্ৰেন্ডছ মই ফ্ৰাইং পেনখন উঠাই দিছো আৰু এয়া 2 চামুচ ঘিউ দি দিম আপুনি ইচ্ছা কৰিলে ৰিফাইন তেলতো বনাব পাৰে কিন্তু ঘিউত বনালে এটো বেছি টেস্টি লাগে এটো বহুত ইজি ৰেচিপি হয় ফ্ৰেন্ডছ বহুত সোনকালেও হয় আৰু ব্যস্ততাৰ মাজতেই আপুনি তৈয়াৰ কৰিব পাৰিব খুব সহজতেই তৈয়াৰ কৰিব পাৰিব আমাৰ ঘিউ গৰম হৈ গ'ল এয়া মই এতিয়া পানী চেপি লোৱা পানীলাওখিনি দি দিছো পানীলাওখিনি ফ্ৰেন্ডছ 10-15 মিনিট সময় লৈ আমি মিডিয়াম ফ্লেমত ভাজি থাকিব লাগিব পানীখিনি অকমান শুকুৱাই ল'ব লাগিব আৰু ইয়াৰ যেটো কেঁচা কেঁচা ভাব হেতু যাবলৈ দিব লাগিব এটো বহুত টেস্টি ৰেচিপি হয় ফ্ৰেন্ডছ আপুনি যদি এনেকৈ ট্ৰাই কৰা নাই কেতিয়াবা ট্ৰাই কৰি চাবচোন মোৰ কণমানি কিটা বৰ প্ৰিয় হয় এনেকৈ লৰাই অলপ পৰ ভাজি থাকিম আপুনি ঢাকনিখন দিও অলপ পৰ সিজাই ল'ব পাৰে কিন্তু ঢাকনিখন দিলে পানী বহুত ওলাব আৰু তেতিয়া পানীখিনি শুকুৱাওতে আকৌ আপোনাৰ অকমান সময় লাগিব গতিকে ঢাকনি নিদিয়াকৈ এনেকৈ অলপ পৰ মই সিজাই থাকিম মানে ভাজি থাকিম পানীলাওৰ গুণাগুণৰ বিষয়টো ফ্ৰেন্ডছ আগতেও মই মোৰ ৰেচিপি পানীলাওৰ স্পেশাল তৰকাৰী আপোনালোকৰ লগত শেয়াৰ কৰিছো ই আমাৰ স্বাস্থ্যৰ বাবে উৎকৃষ্ট পাচলি হয় মাতৃ দুগ্ধ বৃদ্ধিৰ বাবে উৎকৃষ্ট পাচলি হয় ফ্ৰেন্ডছ ই ডায়াবেটিছৰ বাবে উপকাৰী শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে কোলেষ্ট্ৰল লেভেল কমাই ৰখাত সহায় কৰে শৰীৰ আৰু পেট শীতল কৰি ৰখাত সহায় কৰে পানীলাওৰ পানীখিনি শুকাই আহিছে এতিয়া ফ্ৰেন্ডছ ইয়াত মই চেনি দি দিও এয়া চেনি আছে আধা বাটি আপুনি আপোনাৰ সোৱাদৰ অনুযায়ী মিঠাটো কম বেছি কৰিব পাৰে ইনেও অন্য ক্ষীৰ বনালে আমি যি পৰিমাণে চেনি দিও পানীলাওৰ ক্ষীৰত সদায় অকমান চেনিটো কমেই লাগে অলপ পৰ লৰাই এনেকৈ ভাজি লম চেনি দিয়াৰ পিছত ফ্ৰেন্ডছ জুইটো অকমান মই ডাঙৰ কৰি দিও কিয়নো আকৌ পানী ওলাব ধৰে গতিকে অকমান জুইটো ডাঙৰ কৰি ল'ব পাৰে আপুনিও এইখিনিতে কৈ থওঁ ফ্ৰেন্ডছ এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ৰেচিপিটো যদি ভাল লাগে তেনেহলে এটা লাইক নিশ্চয় দিব আৰু যদি অলপ বেছি ভাল লাগে তেনেহলে ফ্ৰেন্ডছসকলৰ মাজতে শেয়াৰ কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পানীলাওখিনি প্ৰায় সিজি উঠিছে ফ্ৰেন্ডছ এতিয়া ইয়াত মই গাখীৰখিনি দি দিওঁ গাখীৰ দিওঁতে খালি এটা কথাই মন কৰিবলগীয়া ফ্ৰেন্ডছ যাতে পানীলাওখিনি ভালকৈ সিজে নহলে আধা সিজা পানীলাওত গাখীৰখিনি ফাটি যাব পাৰে এনেকৈ এতিয়া 10-12 মিনিট সময় আকৌ আমি গাখীৰখিনি গাঢ় হোৱালৈকে সিজাই থাকিব লাগিব লাহে লাহে গাখীৰখিনি গাঢ় হৈ আহিছে আমাৰ পানীলাও ক্ষীৰ প্ৰায় ৰেডি ফ্ৰেন্ডছ আৰু অলপ পৰ আমাৰ ক্ষীৰখিনি ৰেডি হৈ গ'ল ফ্ৰেন্ডছ এতিয়া ইয়াক আপুনি ধুনিয়াকৈ গৰম পৰিবেশন কৰিব পাৰে আৰু ওপৰত ধুনিয়াকৈ ড্ৰাই ফ্ৰুটছেৰে গাৰ্নিশ কৰি দিব পাৰে আৰু যদি আপুনি ঠাণ্ডা খাই ভাল পায় তেতিয়াহলে ফ্ৰিজত ৰাখি অকমান চিল কৰি দিব পাৰে ফ্ৰেন্ডছ ৰেডি আমাৰ পানীলাওৰ ক্ষীৰ এতিয়া ধুনিয়াকৈ ইয়াত আপুনি ড্ৰাই ফ্ৰুটছেৰে
গাৰ্নিছ কৰি দিয়ক আৰু গৰম গৰম পৰিৱেশন কৰক। লোভনীয় লাগিছেনে ফ্ৰেণ্ডছ? ক্লে কিটচেনৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা থাকিল। Have a happy and safe Deepavali, friends.